নমস্কাৰ সিটেটৰ পেপাৰ 2 মহাবাহু সেজনৰ আমি এটা ক্লাস কৰিব গৈ আছো যেটোৰ পাৰ্ট নাম্বাৰ হ'ব 3 ঠিক আছে আমি এটা সিৰিজ আৰম্ভ কৰিছো নাম দিছিলো মহাবাহু আৰু আজি মহাবাহু 3 আৰু এই মহাবাহু গুটেই কেটা সিৰিজৰ গুটেই কেটা আপুনি ক্লাস পাবলৈ হলে বিদ্যা কোচিং কিতাপৰ এপটো আপুনি ডাউনলোড কৰিব লাগিব পিডিএফৰ সৈতে নোটছৰ সৈতে এমসিকিউজৰ সৈতে আপুনি পাব আসাম টেটৰ সময়ত পিজিটিৰ সময়ত আমাৰ কোর্সেস বিলাক বহুত ভাল পাইছিল ষ্টুডেন্টস আপুনি তাৰ ফিডব্যাকও ল'ব পাৰে আমাৰ ষ্টুডেন্ট বিলাকৰ লগত আপুনি কথা পাতিবলৈ হলে আমাৰ WhatsApp গ্ৰুপত আপুনি এড হৈ কন্টেন্ট কেনেকুৱা কোৱালিটি কেনেকুৱা গুটেইখিনি বস্তু বিষয় আপুনি জানিব পাৰে সো আমি আৰম্ভ কৰিছো মহাবাহুৰ আজি আমাৰ সায়েন্স পাৰ্ট 2 পৰা কেটামান এমসিকিউজ আমি কি দৰে এক্সপ্লেইন কৰিম আৰু আমি কৰা এটা ক্লাছৰ লগতে 200 এমসিকিউ এটা পিডিএফ লগতে আপলোড হৈ যায় আৰু সেইখিনি আপোনালোকে হয়তো পাই আছে সো বেসিকে নকো আৰম্ভ কৰিছো প্ৰথম কোৱেশ্চন একেবাৰে সহজ প্ৰশ্ন এটা পৰা লৈছো যাতে আমাৰ এক্সপ্লেনেশনটো আমি চাব পাৰো ভালদৰে which part of plant cell is responsible for photosynthesis ইয়াক অসমীয়াত আপুনি বুজি লব মই অসমীয়াত নকওঁ যে অসমীয়াত সাধাৰণতে বুজাব যে ফটোসিনথেসিস মানে কি হয় সালোক সংশ্লেষণ গম পাও উদ্ভিদে খাদ্য প্ৰস্তুত কৰা যেটো প্ৰক্ৰিয়া তা সালোক সংশ্লেষণ বুলি কোৱা হয় আৰু আমি চাবলগীয়া বস্তুখিনি হ'ব ক্লাস 8 লৈকে আপ টু ক্লাস 8 লৈকে আৰু অকল আমাৰ সেবা বোৰ্ডৰ কথাই নহয় সিবিএসই যিখিনি আছে এনসিআরটি গুটেইখিনি আমি যদি চাও তাত আমি আইসিএসইও যদি সোমাবলৈ যাও তেতিয়া তো বহুত জটিল হৈ পৰিব কিন্তু আমি নরমালি যিখিনি বস্তু লাগে আমি সেইখিনিকে চাম আৰু এইখিনি একদম কমন কোৱেশ্চনৰ পৰা আমি লৈছো যে 10 বছৰ কমন কোৱেশ্চন খিনি আমি স্টাডি কৰিম কৰি পেলাই আমি একদম পৰীক্ষাত আহিবলগীয়া সম্ভাৱ্য যিখিনি প্ৰশ্ন হ'ব সেইখিনি আলোচনা কৰিম প্ৰতিটো থিওৰি ক্লাস থাকে আৰু থিওৰি ক্লাসৰ লগতে আপোনাৰ এই মহা কি হ'ব আমাৰ বাহু যেটো সিৰিজ হয় হেতু লগত চলিব প্ৰথম কোৱেশ্চন কোৱা হ'ল যে তলৰ কোনটো প্ৰসেস বা কোনটো বস্তু ৰেসপন্সিবল আছে উদ্ভিদৰ সালোক সংশ্লেষণৰ সৈতে বা ফটোসিনথেসিসৰ সৈতে ঠিক আছে আমি এক আলোচনা কৰিম কেনেকৈ আলোচনা কৰিম টপিকটো কি ফটোসিনথেসিস মই যি লিখিম আপোনাক আপলোড কৰি দিয়া হ'ব এপত ফটোসিনথেসিস কথা হ'ল ফটো মানে কি আৰু সিনথেসিস মানে কি ফটো মানে হৈ গ'ল লাইট সো ফটো মানে হৈ গ'ল লাইট ফটো মিন্স লাইট ঠিক আছে তো ফটো মানে লাইট আমি জানিব লাগিব আৰু সিনথেসিস মানে বনোৱা সিনথেসিস মানে কি সিনথেসিস মানে হৈ গ'ল বনোৱা কি কৰা বনোৱা টু মেক তৈয়াৰ কৰা বা প্ৰস্তুত কৰা ঠিক আছে বা প্ৰডিউস কৰা সো ইন দা প্ৰেজেন্স অফ লাইট কি কৰে উদ্ভিদে খাদ্য প্ৰস্তুত কৰে এটো হৈ গ'ল ফটোসিনথেসিস ওকে সো ফটোসিনথেসিস কৰিবলৈ কি কি বস্তু দৰকাৰ হেতু আমাক জনাটো বহুত বেছি দৰকাৰ তা মানে আমি যদি চাই লও যদি আমি প্লান্ট এজোপা আকো এজোপা হৈ গ'ল আমাৰ এজোপা কি হয় প্লান্ট হয় ঠিক আছে এজোপা হৈ গ'ল প্লান্ট দেন এজোপা আমাৰ হৈ গ'ল তোমাৰ প্লান্ট ওকে প্লান্ট সো প্লান্ট জোপা তোমাৰ কি হ'ব তলফালে কি থাকিব সা হিপা থাকিব তলফালে কি থাকিব হিপা থাকিব ওকে সো প্লান্ট জোপাই খাদ্য কেনেকৈ প্ৰস্তুত কৰে বা কোত হয় গুটেইখিনি তো আমি জানিবলগীয়া কথা হয়নে হয় স্যাৰ হয় ওকে আৰম্ভ কৰো সো প্লান্ট জোপাত কি লাগিব তোমাৰ আমি যেটো গ্যাস এৰি দিও যেটো গ্যাস আমি নিখাহত এৰি দিও সেই গ্যাসটোৰ নাম কি আমাক আমি কি কৰো আমি উখাহত লোৱা গ্যাসটোৰ নাম অক্সিজেন আৰু এৰি দিয়া গ্যাসটোৰ নাম কাৰ্বন ডাই অক্সাইড ঠিক আছে সো মানুহে যেটো গ্যাস এৰি দিয়ে মানুহৰ কিটো দৰকাৰ নাই হেতু প্লান্টৰ কাৰণে উপযোগী তাৰ মানে বায়ুমণ্ডলৰ পৰা প্লান্টে লব লগা গ্যাসটো হৈ গ'ল কাৰ্বন ডাই অক্সাইড গ্যাস ওকে আৰু তলৰ পৰা হিপাই লব বায়ুমণ্ডলৰ পৰা লব কাৰ্বন ডাই অক্সাইড তলৰ পৰা হিপাই লব পানী স্যাৰ পানী H2O মানে কি লব স্যাৰ পানী লব পানী ললে লৈ পেলাই ওপৰৰ পৰা সানলাইট লব ওপৰৰ পৰা কি লব স্যাৰ সানৰ হিট লাগিব নেকি সানৰ হিট না লাগে সানৰ কি লাগে অনলি লাইট লাগে সানৰ কি লাগে অনলি লাইট লাগে সানলাইট তোমাৰ ওপৰৰ পৰা লব সানলাইট ঠিক আছে লাইট সানলাইট লব আৰু এই গিটা মিলি পেলাই এটা প্ৰসেছত খাৰা বনাবৰ প্ৰসেসটো কোৱা হ'ব ফটোসিনথেসিস তা মানে ইয়াৰ ৰাসায়নিক সমীকৰণ থাকিব এছাৰ থাকিব তা মানে 12টা কি লব স্যাৰ পানী লব 12H2O ওয়াটাৰ ললে ঠিক আছে 6টা কাৰ্বন ডাই অক্সাইড ললে ঠিক আছে আৰু এই গুটেই বস্তুখিনি তোমাৰ কি হ'ব এই গুটেই বস্তুখিনি তোমাৰ কি হ'ব আৰু ওপৰৰ পৰা আহিব লাগিব সানলাইট আৰু ওপৰৰ পৰা আহিব লাগিব সানলাইট আৰু সানলাইটটো এবজৰ্ব কৰিব পাতত থকা তোমাৰ কি হে ক্লোৰোফিলে এই পাতত থকা ক্লোৰোফিলে তোমাৰ কি কৰিব সূৰ্যৰ পোহৰটো এবজৰ্ব কৰিব আৰু এই গুটেই প্ৰসেস চলিব স্যাৰ লিভত এই গুটেই প্ৰসেসটো চলিব লিভত ঠিক আছে লিভ এই লিভত তোমাৰ কি হ'ব এটা অৰ্গান হয় যেটো অৰ্গানত তোমাৰ কি হ'ব খাদ্য প্ৰস্তুত হ'ব কি হ'ব খাদ্য প্ৰস্তুত হ'ব
তো এই গোটেইখিনি বস্তু আহিলে সো লগ লগাৰ পিছত তোমাৰ কি হ'ব ইয়াৰ খাদ্য যেটো খাদ্য স্টাৰ্চ হ'ব ফুড হ'ব কাৰ্বোহাইড্ৰেট হ'ব হেতু হ'ব তোমাৰ C6H12O6 এটো তোমাৰ নিৰ্মাণ হ'ব কি হ'ব এটো তোমাৰ কি হৈ গ'ল নিৰ্মাণ হৈ গ'ল ঠিক আছে এই গোটেই বস্তু কি হ'ল নিৰ্মাণ হৈ গ'ল এটো সাইড কৰিব নোৱাৰি চাগে নহয় যদি মোহাই দিয়ে ভাল ফটোখন ঠিক আছে সো কি হ'ব এটা তোমাৰ খাদ্যটো নিৰ্মাণ হ'ল আৰু খাদ্যটো নিৰ্মাণ হোৱাৰ লগতে কিছুমান বস্তু কি হয় বাঢ়ি যায় যেনেকৈ তোমাৰ 6টা পানী বাঢ়ি গ'ল আৰু তোমাৰ কি হ'ব যেটো বাই প্ৰডাক্ট তাহাঁতৰ কাৰণে দৰকাৰ নাই হেতু হৈ গ'ল অক্সিজেন আৰু এই বাই প্ৰডাক্টটো আমাৰ কাৰণে ইম্পৰ্টেন্ট বস্তু হৈ গ'ল আৰু এটো হৈ গ'ল তোমাৰ ফটোসিনথেসিস ঠিক আছে সো এটো কোট হ'ব ক্লোৰোফিল ক্লোৰোপ্লাস্টৰ ভিতৰত তোমাৰ কি হ'ব ক্লোৰোফিলত গৈ পেলে কি হ'ব ফটোসিনথেসিস হ'বগৈ হিল ৰিঅ্যাকশন ডাক ৰিঅ্যাকশন সাম থেলকাইট কি হয় স্ট্ৰমা কি হয় এখিনি আমাক দৰকাৰ নাই হাই লেভেলত আমাৰ এখিনি লাগিব ঠিক আছে ওকে সো গম পালে ফটোসিনথেসিস এটা প্ৰসেস হয় যেটো প্ৰসেসত তোমাৰ কি হয় ক্লোৰোপ্লাস্ট থাকে কি হয় ক্লোৰোফিলত তোমাৰ কি হয় তোমাৰ ক্লোৰোপ্লাস্টত থকা ক্লোৰোফিলে তোমাৰ কি কৰে ফটোসিনথেসিসত পাৰ্টিসিপেট কৰে সো এইটো হৈ গ'ল তোমাৰ ৰেসপন্সিবল কি হয় এইটো তোমাৰ কি হয় ৰেসপন্সিবল হৈ গ'ল ৰেসপন্সিবল ফৰ ফটোসিনথেসিস স্যার নিউক্লিয়াস ক'ত থাকে আমি জানো আমি এটুক লৈ পেলাই এটা কোৱেশ্চন আছে তাত আমি এক ডিসকাশন কৰিম মাইটোকন্ড্ৰিয়া আমি কি হয় জানো স্যার মাইটোকন্ড্ৰিয়া পাৱাৰ হাউস বুলি কোৱা হয় কি বুলি কোৱা হয় পাৱাৰ হাউস বুলি কোৱা হয় ঠিক আছে পাৱাৰ হাউস বুলি কোৱা হয় কাৰণ সকলো শক্তি ইয়াতে মজুদ থাকে এটিপি আমি জানো যদিও নাজানো আমি চাম ইয়াৰ পাছত কোৱেশ্চন আছে সেল ওয়াল হৈ গ'ল তোমাৰ এটা কি হয় সেলৰ বাহিৰৰ এটা মেমব্ৰেন হয় হল সেলৰ বাহিৰৰ এটা কভাৰ বা মেমব্ৰেন হয় তাক আমি কি বুলি কওঁ তাক আমি সেল ওয়াল বুলি কওঁ ওকে নেক্সট কোৱেশ্চন তো আছে যে which part of the human eye controls the amount of light কৈছে যে চকুলৈ সোমোৱা লাইট বা পোহৰক চকুৰ কোনটো অংশই নিয়ন্ত্ৰণ কৰে ঠিক আছে ওকে এই যে ৰেটিনা আছে চকুৰ একেবাৰে শেষলৈ থাকিব ইয়াৰ কাম হ'ব তোমাৰ আমি যিবিলাক ভিজুৱেলছ দেখো ঠিক আছে এই ভিজুৱেলছ বিলাক তোমাৰ ইলেক্ট্ৰিকেল ইম্পালছলৈ ক্ৰিয়েট কৰিব বা ইয়াক ইলেক্ট্ৰিক সিগনেললৈ কনভাৰ্ট কৰি পেলাই মানে এই ব্ৰেইনলৈ ঠেলিব ঠিক আছে তো এই তোমাৰ কি হ'ব আমাক দেখুৱা বস্তু এটা আমাক দেখুৱাব ঠিক আছে সো এইটো যিবোৰ ভিতৰৰ পাৰ্ট বা ইনাৰ পাৰ্ট অফ দা আই বুলি যদি কওঁ আমি তাত থাকিব ঠিক আছে সো চকু আমি দুই ধৰণে আঁকিব পাৰো এটা হল আমি এই ধৰণে আঁকিব পাৰো এটা চকু ঠিক আছে এই ধৰণে আমি চকু এটা আঁকিব পাৰো আৰু চকু এটা আমি কি এই ধৰণে আঁকিব পাৰো ওকে এই ধৰণে আমি চকু এটা আঁকিব পাৰো ওকে সো এইটো হৈ গ'ল তোমাৰ কি এইটো হৈ গ'ল তোমাৰ আউটাৰ পাৰ্ট আমি মানে বাহিৰৰ পৰা দেখা যি ষ্ট্ৰাকচাৰ আৰু এটো হ'ব ইনাৰ পাৰ্ট আৰু পাছফাল তোমাৰ থাকিব কি ৰেটিনা যি তোমাৰ কি হ'ব সিগনেল বিলাক তোমাৰ কি হ'ব প্ৰেৰণ কৰিব ক'লে ব্ৰেইনলৈ প্ৰেৰণ কৰিব যি সমূহ দেখিব ভিজুৱেল সেইসমূহ তোমাৰ কি হ'ব ব্ৰেইনলৈ প্ৰেৰণ কৰিব ঠিক আছে এটো হ'ল তোমাৰ ইনাৰ ষ্ট্ৰাকচাৰ আমি এটো চকু পাৰ্টত আমি চাম ওকে সো এতিয়া আমি হানমিহল আমি যেহেতু এতিয়া এমসিকিউ চাই আছো তো তাৰ কাৰণে আমাক কি লাগিব আমি এই ধৰণে চালে হৈ যাব ঠিক আছে সো এটো চোৱা চকুটো আসিলে এইটো আমাৰ ওকে চকুৰ বাহিৰত এটা আমি লেয়াৰ লৈছিলো এনেকে ঘুৰণিয়া এটা মাকি থাকে এটা এনেকুৱা এটা লেয়াৰ থাকে সা ইয়াৰ মাজতো বেলেগ এটা কালাৰো পোৱা যায় ওকে ইয়াৰ মাজত আৰু এটা কালাৰ পোৱা যায় এই হোৱাইট পাৰ্টটোৰ নাম আছে তোমাৰ স্ক্লেৰা ঠিক আছে এই পাৰ্টটোৰ নাম কি হয় ইয়াৰ এটা হোৱাইট পাৰ্ট পাবা যে তুমি এই হোৱাইট পাৰ্টটো ঠিক আছে এইটো এটা কমপ্লিট হোৱাইট ষ্ট্ৰাকচাৰ এটা পাৰ্ট থাকিব দেখিব এটা এটো নাম কি হ'ব স্ক্লেৰা ঠিক আছে স্ক্লেৰাৰ ভিতৰত তোমাৰ মই কলো কি আছে আৰু এটা পাৰ্ট আছে এটো মানে আৰু ভিতৰত আৰু এটা পাৰ্ট আছে ঠিক আছে এইটোক তোমাৰ কি বুলি কোৱা হয় পিউপিল বুলি কোৱা হয় এটো তোমাৰ কি বুলি কোৱা হয় পিউপিল বুলি কোৱা হয় আৰু এটো কি হ'ব তোমাৰ স্ক্লেৰা এটো কি হ'ব স্ক্লেৰা পিউপিল স্ক্লেৰা ঠিক আছে গম পাইছা তাৰ কিবা ডাউট আছে এখিলৈকে পিউপিল স্ক্লেৰাত কাবা কিবা ডাউট এনি প্ৰবলেম ওকে নাই সো পিউপিল হৈ গ'ল স্ক্লেৰা হৈ গ'ল ঠিক আছে সো আৰু এটা লাগে আমাৰ এইটো পাৰ্টৰ নাম কি তোমাৰ এটা চাবা দে চকুৰ এটা পাৰ্ট কিন্তু দান দিব পাৰি সেই দান দিয়া পাৰ্টটো কোনটো বা মোক কমেন্টত দিয়কচোন চকুৰ কোনটো পাৰ্ট দান দিব পাৰি বা ডোনেশ্যন দিব পাৰি যে চকু আই ডোনেট কৰা বুলি কয় যে কোনটো আছিল আইৰিছ নহয় দি ৰাখা কমেন্টত ঠিক আছে এইটো হৈ গ'ল তোমাৰ আইৰিছ এই পাৰ্টটো কয় আইৰিছ বুলি এইটো দান নকৰে ঠিক আছে এইটো আইৰিছ হয় এইটো তোমাৰ তিনটা কালাৰ পাবা তুমি আইৰিছ তুমি এইটো ব্লু পাবা ব্ল্যাক পাবা আৰু তুমি ব্ৰাউন পাবা এই তুমি ব্লু ব্ল্যাক আৰু ব্ৰাউন পাবা ঠিক আছে এই তিনটা যেটো আইৰিছৰ কালাৰ চাবা কিছুমান থাকে বেলেগ বেলেগ মানুহৰ ঠিক আছে
হেতু কয় ওকে সো চকুত লাইট কিমান সোমাব কি কথা হেতু কন্ট্ৰোল কৰা কামটো হল তোমাৰ পিউপিল ঠিক আছে ই কব তোমাৰ চকুত কিমান লাইট সোমাব চাবা যেতিয়া আমি ভিতৰত থাকো আন্ধাৰত থাকো একো প্ৰবলেম নাথাকে যেতিয়া আমি পটককে ৰদলৈ ওলাই যাও একদম চকুটা এনেকে ধৰে আমি পটককে হাতখন দি মোহাই দিব লাগে ঠিক আছে আকৌ যেতিয়া আমি মানে বাহিৰত থাকো তে পটককে ভিতৰলৈ সোমাও আমি একো দেখা নাপাও ঠিক আছে সো তাৰ মানে কিবা এটা গণ্ডগোল আছে সো যেতিয়া বেছি পোহৰ থাকে তেতিয়া এই পিউপিলেদি তোমাৰ কমকে পোহৰ দিলেও তোমাৰ হৈ যায় এই বস্তুবিলাক চাব পাৰে আৰু যেতিয়া ভিতৰলৈ আহে সি সিমানটো পোহৰেটো লৈ আছিলে সো সাডেনলি তোমাৰ বেছি পোহৰ ল'ব পৰা হৈ যাব নোৱাৰে আৰু সেইকাৰণে লাহে লাহে তোমাৰ পোহৰখিনি কি কৰে গেডাৰ কৰে আৰু পোহৰখিনি এন্টাৰ কৰাত হেল্প কৰে তাৰ পাছত আমি বস্তুবিলাক দেখিব পাৰো ঠিক আছে তাৰ মানে চকু চাত মৰা মানে যেতিয়া পোহৰ পাম তেতিয়া আমাৰ চকু কি কৰে আমাৰ যে পিপিল হয় ই তোমাক কি কৰে কন্ট্ৰোল কৰিব চেষ্টা কৰে যাতে চকুৰ নহয় তোমাৰ কষ্ট নাপায় এই কেছটো তোমাৰ কি হয় মুৰ্গীৰ লগত চাবা পতা মুৰ্গী ৰাতি দেখা নাপায় ঠিক আছে আৰু যেতিয়া ৰাতিপুৱা সময় হয় যেতিয়া পোহৰ বাঢ়ি যায় তেতিয়া ডাক দিবলৈ আৰম্ভ কৰে যে এতিয়া চিন্তা নাই এতিয়া মই কি হল দেখি গলো হয় না সো কি হয় এইটো পিউপিলে তোমাক কি কৰে চকুত সোমোৱা পোহৰ কন্ট্ৰোল কৰে আৰু আমাৰ যদি আমি ইনাৰ পাৰ্টটো চাওঁ তাত আমি এখন লেন্স দেখিম তাত আমি এখন কি দেখিম তাত আমি এখন কি দেখিম আমি এখন লেন্স দেখিম ঠিক আছে সো এই লেন্সখনৰ কাম কি হ'ব তোমাৰ ওপৰত কি থাকিব তোমাৰ ওপৰত সব মাসলস লাগি থাকিব হয়নে ওপৰত তোমাৰ মাসল আৰু মাসলখন তোমাৰ কি হ'ব এখন লেন্সক ধৰি ৰাখিব যি লেন্সখনে তোমাৰ কি কৰিব বস্তু এটা দেখা হেল্প কৰিব ঠিক আছে ওকে সো লেন্সখনে তোমাৰ কি কৰিব লেন্সখন তুমি চাবা যে দূৰৰ বস্তু চোৱাত তুমি এনেকে দিয়া হয়না চকু ডাঙৰকে মেলা তাৰ মানে কি সমাযোজন কৰে তোমাৰ লেন্সৰ সমাযোজন ক্ষমতা নে এই উপযোজন ক্ষমতা বুলি কয় অসমে ঠিক আছে এই লেন্সখন তোমাৰ দীঘল হৈ যাব পাৰে আৰু তোমাৰ যেতিয়া ওচৰ বস্তু তুমি এই মানে কি এনেকে চালো হয় কিয় কাৰণ তুমি ঠেক কৰি চালো হয় ঠিক আছে সো জুম ইন জুম আউট আমাৰ সিস্টেমটো চকুটো আছে ঠিক আছে সো গম পালো আমি যে পিউপিল আইৰিছ ৰেটিনা কৰ্নিয়া কি কাম হয় ঠিক আছে সো কোনটো পাৰ্ট আমি ডোনেট কৰো মোক কমেন্টত লাগে যে কোনটো পাৰ্ট আমি কিয় ডোনেট কৰো কমেন্টত লাগিব আৰু এই কোৱেশ্চনটো আনসাৰ হ'ব তোমাৰ পিউপিল আৰু আইৰিছ তোমাক কি হয় গম পোৱা না এই পাৰ্টটো তোমাক ক'ত দিয়া হয় কোৱাচোন এই পাৰ্টটো তোমাক ক'ত দিয়া হয় হেতুটা হোমৱৰ্কত দিবা next one which of the following is a conduct of electricity so what is electricity আমি জানো স্যার জানো flow of charge কি হয় flow of charge ঠিক আছে flow of charge কি বুলি কোৱা হয় electricity বুলি কোৱা হয় ঠিক আছে flow or presence of charge কি বুলি কোৱা হয় ইলেক্ট্ৰিসিটি বুলি কোৱা হয় ইয়াক কি বুলি কোৱা হয় ইলেক্ট্ৰিসিটি বুলি কোৱা হয় আৰু তোমাৰ চাৰ্জ কেই টাইপ অফ আছে স্যার চাৰ্জ দুই টাইপস অফ আছে two types of charge পোৱা যায় two types of charges কি আছে এটা হল স্যার পজিটিভ চার্জ কি হয় পজিটিভ চার্জ আৰু এটা হৈ গল আমি জানো নিগেটিভ চার্জ কি হয় নিগেটিভ চার্জ হয় ঠিক আছে সো আমি জানো যে পজিটিভে ৰিপেল কৰিব আৰু তোমাৰ মানে লাইক চাৰ্জে ৰিপেল কৰিব মানে ঠেলিব আৰু আনলাইক চাৰ্জে তোমাৰ কি কৰিব ই এট্ৰেকশন কৰিব আনলাইক চাৰ্জে কৰিব এট্ৰেকশন কৰিব ঠিক আছে ওকে সো কন্ডাক্টৰ মানে কি এতিয়া হল কন্ডাক্টৰ ৰেসিস্টিভিটি কথা আমি কি জানো কন্ডাক্টৰ ৰেসিস্টিভিটি ঠিক আছে তুমি চাবা তোমাৰ ফ্ৰিজৰ যিডাল কেবল হ'ব তোমাৰ শকত হ'ব টিভি কেবলডাল শকত হ'ব ফেনৰ কেবলডাল মিহি হ'ব লাইটৰ কেবলডাল মিহি হ'ব কিয় তাৰ মানে শকত এৰিয়াটো কি বুজায় সো ক্ৰস সেকশন তাৰ মানে তোমাৰ এডাল কেবল যদি ইমান শকত আছে আৰু হিডাল কেবল যদি ইমান শকত আছে তুমি কোৱা ফ্লো ইলেক্ট্ৰিসিটি কত বেছি হ'ব ফ্লো ইলেক্ট্ৰিসিটি চাৰ বেছি হ'ব শকত ডালত সো সেই কাৰণে ফ্ৰিজৰ চাৰ্জিং যিবিলাক বস্তু এবিলাকৰ তোমাৰ কি হয় শকত থাকে আৰু তোমাৰ ফেন লাইট এবিলাকৰ তোমাৰ সৰু কাৰেন্ট পাছ হ'ব যিমানে ক্ৰস সেকশনডাল ক্ষীণ হ'ব হিমান এটা ৰেসিস্টিভিটি বাঢ়িব আৰু যিমানে তোমাৰ শকত হ'ব হিমান ৰেসিস্টিভিটি কমিব স্যার ৰেসিস্টিভিটি কি বিদ্যুৎক ধৰি ৰখা যেটো ক্ষমতা ঠিক আছে তাৰ ৰেসিস্টিভিটি বুলি কোৱা হয় যিমান ৰেসিস্টেন্স বেছি হ'ব হিমানে ফ্লো অফ ইলেক্ট্ৰন কি হ'ব স্লো ডাউন হৈ যাব ঠিক আছে সো এটা কথা হ'ল যে কন্ডাক্টৰ মানে কি স্যার যাৰ মাজেদি কাৰেন্ট ফ্লো হয় তাৰ কন্ডাক্টৰ বুলি কয় সো তাৰ মানে আইৰন তোমাৰ ভাল হ'বনে নেযাও যা আইনে ক'ব যে মোৰ মাজেদি কাৰেন্ট পঠাইছে মই নেযাও যা কেলে কাৰণ ৰেসিস্টিভিটি বেছি আছে সো যিমানে ৰেসিস্টিভিটি বেছি হ'ব হিমানে নাযাব তোমাৰ ৰাবাৰ মাজেদি কাৰেন্ট পাছ কৰিব নাযাব কাৰণ ৰেসিস্টিভিটি বেছি প্লাষ্টিকত নাযাব উডত নাযাব কপাৰ কলে এক নম্বৰ
1 নম্বৰ মোৰ ওচৰলৈ লৈ আহ ঠিক আছে সো কপাৰ কি হয় একদম লো ৰেসিস্টিভিটি হয় সো যিমানে লো ৰেসিস্টিভিটি হ'ব ফ্লো অফ ইলেক্ট্ৰন বা ফ্লো অফ তোমাৰ কাৰেন্ট কি হ'ব সিমানে বেছি বাঢ়ি যাব সো এই কোৱেশ্চনটোৰ কাৰণে আনসাৰ কি হ'ব কপাৰ ঠিক আছে সো তোমাৰ কিছুমান বস্তু তোমাৰ সিলিকন সো সিলিকন কি বস্তু মোক কমেন্টত দিব লাগে সিলিকন মেটেল নে নন মেটেল নে মেটেলয়েড নে কি বস্তু হয় মোক লাগে যাক আমি প্ৰায় ইউজ কৰো আৰু সিলিকনৰ মাজেদি কাৰেন্টৰ ফ্লো বেছি নে কম নে ৰেসিস্টিভিটি কম নে বেছি দিব লাগে হিষ্ট্ৰি বিলাক যিবোৰ আমি আয়ৰন কৰো আয়রনত কিয় তোমাৰ গৰম হয় তো হেতু মোক লাগিব আৰু এটা কথা আৰু তোমাৰ লাইটৰ বাল্বত তোমাৰ কোনটো ইনস্ট্ৰুমেন্ট মানে লাইটৰ বাল্বত তোমাৰ কোনটো তার ইউজ কৰা হয় হেতু কমেন্টত লাগিব আৰু এই হিষ্ট্ৰিটোৰ ভিতৰত কি দিয়া হয় তোমাৰ হেতু মোক কমেন্টত লাগিব যে গৰম হৈ ৰঙা নহয় ঠিক আছে এটো মোক লাগিব ঠিক আছে ওকে মেটাল কোট ইউজ হয় দিবা মোক নন মেটাল কোট ইউজ হয় দিবা মেটালত দিবা সো টিচাৰ গাইড কৰি দিব পাৰে যে তুমি কোনখিনি কাম কৰিব পাৰা ঠিক আছে তোমাক টিচাৰ লিড কৰিব পাৰে যে তুমি এইখিনি কাম কৰিলে তোমাৰ কি হ'ব লাভ হ'ব বা ভাল হ'ব মই তোমাক দেখাই দিব পৰা যায় যে তুমি এইখিনি পঢ়িব লাগিব সো তাৰ উপৰেঞ্চি বহুত থাকে তুমি নিজে এইখিনি কৰিব লাগিব তোমাৰ ফালৰ পৰা চাব লাগিব ঠিক আছে ওকে সো নেক্সট কোৱেশ্চন which of the following is a physical change sir physical change মানে ভৌতিক পৰিৱৰ্তন ৰাসায়নিক পৰিৱৰ্তন আৰু ভৌতিক পৰিৱৰ্তন আমি এটো পঢ়িছিলো ক্লাস 10 क्लास 10 में हमने देखा था कि एक चैप्टर था केमिकल रिएक्शन एंड इक्वेशन चैप्टर नेम है केमिकल रिएक्शन সৰুতে পঢ়িছিলো এতিয়া আৰু এবিলাক নাজানো আমি মানে কেমিক্যাল ৰিएक्शन এন্ড ইকুয়েশন বুলি এটা চেপ্টাৰ আছিল ফাৰ্স্ট আমাৰ সায়েন্সৰ ফাৰ্স্ট চেপ্টাৰ এটো আছিল 10 হয় আমি চাইছিলো তাত আছে আমাৰ ফিজিক্যাল চেঞ্জ কাক কয় কেমিক্যাল চেঞ্জ কাক কয় ঠিক আছে সো তাৰ কাৰণে আমি জানিব লাগিব ফিজিক্যাল চেঞ্জ কাক কয় কেমিক্যাল চেঞ্জ কাক কয় ফিজিক্যাল চেঞ্জ ফিজিক্যাল চেঞ্জত তুমি এটা মনত ৰাখিবা সৰু পইণ্টত তোমাক সমজাই দিছো মই তোমাক বুজাই দিছো বস্তুটো হেতু হল তোমাৰ কি ই তোমাৰ কি হ'ব নন ৰিভাৰ্সিবল ইয়াক তোমাৰ কি পুনৰ আগৰ অৱস্থালৈ যাব নোৱাৰি পুনৰ আগৰ অৱস্থা পাব নোৱাৰি পুনৰ আগৰ অৱস্থা কি হ'ব তোমাৰ পাব নোৱাৰি এই প্ৰক্ৰিয়াত নতুন বস্তুৰ সৃষ্টি নহয় ঠিক আছে নতুন বস্তুৰ কি নহয় সৃষ্টি নহয় নতুন বস্তুৰ সৃষ্টি নহয় তাৰ মানে এটা উদাহৰণ দি দিও স্যাৰ পাব পাৰি নে নোৱাৰি পাব পাৰি পুনৰ আগৰ অৱস্থালৈ পাব পাৰি যেনে স্যাৰ ফৰ এক্সাম্পল মেল্টিং অফ আইস কি হ'ব মেল্টিং অফ আইস মানে হল যে বৰফ এটুকুৰা তুমি গলাই দিলা ঠিক আছে এপিস বৰফ আছে বৰফ তুমি গলাই দিলা এপিস তোমাৰ সলিড আছিল আৰু এপিস তুমি যেতিয়া গলাই দিলা তোমাৰ লিকুইড হৈ গল তোমাৰ কি গল লিকুইড হৈ গল আকৌ এই লিকুইডটো তুমি ফ্ৰিজত থৈ দিলে সলিড হ'ব নে হ'ব স্যাৰ ঠিক আছে সো তোমাৰ সলিড হ'ব নে হ'ব স্যাৰ তো যেতিয়া এটা তোমাৰ এটা যেতিয়া ৰিঅ্যাকশনত এটা যেতিয়া অৱস্থাত বা এটা হলনিত বা পৰিৱৰ্তন যেতিয়া প্ৰথম বস্তুটো তোমাৰ নতুন অৱস্থালৈ তোমাৰ লৈ আহিব পাৰি ঠিক আছে কিন্তু ইয়াত তোমাৰ কোনো ধৰণৰ কি নহয় নতুন বস্তু সৃষ্টি নহয় সলিড আছিল জাস্ট লিকুইড ফৰ্মটো চেঞ্জ হল ইয়াত তোমাৰ নতুন বস্তু সৃষ্টি নাই হোৱা স্যাৰ ওকে নাই হোৱা তাৰ মানে এটো তোমাৰ কি নহয় এটো তোমাৰ কেমিক্যাল চেঞ্জ নহয় ভৌতিক পৰিৱৰ্তন হয় বা ফিজিক্যাল চেঞ্জ হয় ফিজিক্যাল চেঞ্জৰ সাধাৰণভাৱে মনত ৰাখিবলৈ আমি কি বুলি কলো যে পুনৰ আগৰ অৱস্থা পাব পাৰি আৰু ই তোমাৰ এই প্ৰক্ৰিয়াত নতুন বস্তু কোনো ধৰণৰ সৃষ্টি নহয় ডান স্যাৰ কিন্তু ৰাষ্টিং অফ আয়ৰন হ'বনে নহব স্যাৰ ৰাষ্টিং অফ আয়ৰন মানে মামৰ লোহাত মামৰ ধৰা লোহা যেতিয়া মামৰ ধৰিব সেই মামৰখিনি আকৌ তুমি আয়ৰন কৰি পাৰিবানে কোনো কাৰণে পসিবল নহয় ঠিক আছে মেল্টিং অফ আইস হৈ গল তো এইবিলাক আমি চালু যে মেল্টিং অফ আইস তো এইবিলাক তোমাৰ কি নহয় পিছে মেল্ট হ'ব এইবিলাক তাবা তুমি আকৌ আগৰ অৱস্থালৈ ঘূৰাই আনিব পাৰিবা ঠিক আছে তো বাৰ্নিং অফ উড তুমি কাঠ এডোখৰ জ্বলাই দিলা তুমি অক্সিজেনৰ প্ৰেজেন্স যে জুই লগাইলা জুই লগাব তুমি কিবা এশ পালা তুমি কি পালা এশ পালা আৰু এশখিনি আকৌ কাঠ হ'ব না নহব কোনো কাৰণ নহব তাৰ মানে কেমিক্যাল চেঞ্জ হল ঠিক আছে ৰাষ্টিং অফ আয়ৰন কেমিক্যাল চেঞ্জ ডাইজেশন অফ ফুড তুমি খাদ্যবিলাক খালা খাদ্যবিলাক খোৱাৰ পাছত তোমাৰ পেটলৈ গল তোমাৰ পেটত গৈ পেলাই তোমাৰ পেপচিন ৰেনিন এইবিলাক লাগি লগত তোমাৰ যিবিলাক ডাইজেষ্টিভ জুইচ সেইবোৰ লাগি পেলাই তোমাক ইয়াত কি কৰিলে এটা প্ৰসেস ষ্টাৰ্ট হল তোমাৰ খাদ্য হজম তোমাৰ ডাইজেষ্টিভ প্ৰসেস আৰম্ভ হল আৰু খাদ্যখিনি তোমাৰ হজম হল তোমাৰ ওয়েস্ট বনিলে সেই ওয়েস্টখিনি
বাই এনি চান্স ৰিভাৰ্সেবল হ'ব নে নহ'ব কোনো কাৰণে আকৌ তুমি ফুড হ'লে তুমি ইয়াকো ৰিভাৰ্স কৰিব নোৱাৰা তাৰমানে আমাৰ পেটৰ ভিতৰত খাদ্য হজমৰ যিটো প্ৰক্ৰিয়া সেইটো তোমাৰ কি হয় ৰাসায়নিক পৰিৱৰ্তন হয় তাৰমানে কি হ'ব কেমিকেল চেঞ্জ বুলি কোৱা হ'ব তাৰমানে এইকেইটাৰ ভিতৰত এটা শুদ্ধ নহয় শুদ্ধ হ'ব স্যাৰ মেল্টিং অফ আইচ তোমাৰ কাৰেক্ট আনসাৰ বাৰ্নিং অফ উড তোমাৰ কাৰেক্ট আনসাৰ নহয় ই তোমাৰ এসএস হৈ যাব আৰু যদি এসএস পাম সেইখিনি আকৌ তুমি তাক আকৌ কাঠৰে তুমি কোনো এটা ৰিভাৰ্স কৰিব নোৱাৰা গম পালো খেল খতম Next, এটা চাম the pH of a neutral solution is the pH মানে কি pH মানে কি তোমাৰ pH মানে হল তোমাৰ এটা বস্তু তোমাৰ নরমাল মই কৈছো কিন্তু মই pH of full form কব যোৱা নাই ঠিক আছে ওকে তুমি চোৱা the pH মানে কি সাধাৰণতে যদি তোমাৰ 7 থাকে আৰু মানে pH এটা স্কেল থাকে ইয়াক তোমাৰ 0 পৰা 14 লৈকে জোখা যায় 0 পৰা 14 লৈকে জোখা যায় 7 টো হল তোমাৰ নিউট্ৰেল নাই টেঙা হ'ব নাই তোমাৰ তিতা হ'ব নাই তোমাৰ বেস হ'ব তোমাৰ 0 পৰা 7 লৈকে তোমাৰ এসিডিক মিডিয়াম হ'ব ই কি হ'ব এসিড হ'ব ঠিক আছে মানে এসিড বা টেঙা হ'ব আৰু তোমাৰ 7 ৰ পৰা 14 লৈকে যিবিলাক বস্তু যাব সেইবিলাক বেস হ'ব তাৰ মানে ক্ষাৰকীয় ঠিক আছে সো যদি কোনবিলাক বস্তু বেসিক হয় বা ক্ষাৰকীয় হয় এইবিলাক আমি গম পাবলৈ হলে আমি কি ক'ব লাগিব এই স্কেলত আমি জুখিব লাগে যাক আমি কি বুলি কওঁ pH স্কেল বুলি কওঁ যাক আমি কি বুলি কওঁ pH স্কেল বুলি কওঁ এই pH স্কেলত জুখা হয় যে কোনটো বস্তু ক্ষাৰকীয় তোমাৰ নন ক্ষাৰকীয় বা এসিডিক ঠিক আছে সো 7 হলে তোমাৰ হ'ব নিউট্ৰেল আৰু 0 পৰা 7 ৰ যদি কিবা বস্তু থাকে হেতু হ'ব তোমাৰ এসিডিক আৰু 7 ৰ পৰা 14 থাকিলে তোমাৰ হ'ব বেসিক বা এলকালয়েড ঠিক আছে ওকে তো এটা কথা হ'ল যে এলকালিন নে এসিডিক গম পাবলৈ হলে আমি গম পালো সো এটা মোক কমেন্টত লাগিব যে টিএ চকু পানী কি হয় চকু পানী এলকালাইন হয় নে তোমাৰ এসিডিক হয় মোক লাগিব আৰু ইয়াৰ pH স্কেল কিমান লাগিব ব্লাডৰ কিমান লাগিব সো এইকিটা কি হয় তোমাৰ ইম্পৰ্টেন্ট দেই তোমাৰ কাৰণে ব্লাডৰ কি হয় লাগিব চকু পানী লাগিব আৰু তোমাৰ গাখীৰৰ মিল্কৰ মোক দিবা লেমনৰ দিবা এইকিটা মোক কিবা কমেন্টত দিয়া চকু পানী ব্লাড মিল্ক লেমন এইকিটা মোক কমেন্টত দিয়া যে এইকিটা তোমাৰ কি হয় এইকিটা তোমাৰ ভেৰি মাচ ইম্পৰ্টেন্ট ফৰ ইউ ঠিক আছে এ তোমাৰ কি ইম্পৰ্টেন্ট হয় তুমি মোক দিবা এটো যে কোনটো স্যাৰ কি হয় pH level কিমান ওকে সো মই গম পালো যে নিউট্ৰেল টু 7 হয় সো ইয়াৰ কাৰণে আনসাৰ হ'ব 7 ওকে 7 কি হয় নিউট্ৰেল হয় নেক্সট কোৱেশ্চন the process of conversion of a solid directly into a gas is called so এটো এটা কোৱেশ্চন হয় বহুত ইম্পৰ্টেন্ট আমি জানো যে state of matter কেটা state of matter আমি জানো স্যার তিনটা কিন্তু বাকিটা আমি নপঢ়ো যে মানে আমাক দৰকাৰ নাই প্লাজমা বিসি আমি চোৱা নাই এতিয়া state of matter আমাক প্ৰথমে ললো আমি সলিড হয় প্ৰথমে আমাক ইম্পৰ্টেন্ট হৈ গল সলিড 2 নম্বৰটো হৈ গল গ্যাস আৰু 3 নম্বৰটো হৈ গল লিকুইড এটা কৈছে যে এটা আমি জানো যে যেতিয়া বস্তু এটা আইস এপিস ইয়াক যেতিয়া আমি কৰিম লিকুইড বনাম এটো এটা প্ৰসেছৰ মাজেদি পাৰ হৈছে यस স্যার ইয়াক আমি বাহিৰত ৰুম টেম্পারেচার লৈ আহিলো ই তোমাৰ কি হল ই তোমাৰ গলি গল পানী হৈ গলি ওয়াটার হৈ গল সো এইটো যেটো প্ৰসেছ ইয়াক আমি কি বুলি কলো স্যার মেল্টিং বুলি কলো ডান ওকে ওয়াটার ললো মই ইয়াক তোমাৰ বৰফ বনাই দিলো ইয়াক তোমাৰ ঠাণ্ডা কৰিলো সো পানীত আমি যিমান ঠাণ্ডা কৰিলো কি হল স্যার গ্যাস হৈ গল সরি ই তোমাৰ লিকুইড হৈ গল ঠিক আছে এটো হল তোমাৰ ওয়াটার আৰু ওয়াটাৰ মই ঠাণ্ডা কৰিলো ই বনি গল স্যার সলিড মানে সলিড মানে কি তোমাৰ লিকুইড টু সলিড বনি গল হয়নে লিকুইড সলিড বনি গল আৰু ইয়াত তোমাৰ সলিড টু লিকুইডক তোমাৰ কি বুলি কোৱা হয় মেল্টিং বুলি কোৱা হয় আৰু লিকুইড টু সলিডক আমি কি বুলি কৈছা কনডেনসেশন কি বুলি কম কনডেনসেশন মানে কি তোমাৰ সলিড টু মানে লিকুইড টু সলিড হৈ গল তোমাৰ জুলিয়াৰ পৰা গোটা হৈ গল তো কেতিয়াবা এনেকুৱা বস্তু আছে যেটো তোমাৰ গোটা থাকিব ই তোমাৰ লিকুইড নোহোৱাকে ডাইৰেক্ট গেছিয়াছ হ'ব লাগিব ই তোমাৰ ডাইৰেক্ট গেছ হ'ব ই গোটাৰ পৰা ডাইৰেক্ট গেছ হ'ব যেনে তোমাৰ নেফথেলেন গুটি যেনেকৈ তোমাৰ কফুৰ গুটি বুলি কয় আগতে এই কফুৰ গুটি বিলাক কাপোৰৰ মাজত ভৰাই থৈ চাবা ঠিক আছে সো এইবিলাক তোমাৰ কেতিয়াবা হেৰাই যায় কফু গুটি বিলাক বা তোমাৰ নেফথেলিনৰ যিবিলাক গুটি এইবিলাক যেতিয়া কাপোৰৰ মাজত ভৰাই থৈ এইবিলাক নিজে তুমি নাইকিয়া হৈ যায় ই কি পানী হৈ পেলাই গেছ হয় নেকি নহয় ই তোমাৰ ডাইৰেক্টলি গেছ বনি যায় সো যেতিয়া এটা সলিড বস্তু তোমাৰ লিকুইড স্টেজটো ওভাৰকাম কৰি পেলাই লিকুইড স্টেজটো পাৰ হৈ পেলাই ডাইৰেক্ট যেতিয়া গ্যাস বনিব যেনে মই এক্সাম্পল দিলো তোমাক নেফথেলিনৰ গুটি তোমাক এক্সাম্পল দিলো হয়নে তোমাৰ ড্ৰাই কাৰ্বন ডাই অক্সাইডৰ এক্সাম্পল দিলো এইবিলাক তোমাৰ কি হ'ব নরমাল টেম্পারেচাৰতে ৰুম টেম্পারেচাৰতে এইবিলাক গুটাৰ পৰা লিকুইড স্টেজটো পাৰ কৰি পেলাই মানে নগৈ পেলাই ডাইৰেক্টলি গ্যাস হ'ব তাক আমি কি বুলি কওঁ সাবলিমেশন বুলি কওঁ সেই প্ৰসেছটোৰ নাম কি হ'ব সাবলিমেশন হ'ব ঠিক আছে সো এই প্ৰসেছটো নন এজ সাবলিমেশন এই প্ৰসেছটো কি বুলি কোৱা হ'ব সাবলিমেশন বুলি কোৱা হ'ব ইম্পৰ্টেন্ট পইণ্ট ঠিক আছে স্যার ইভাপোরেশন কাক কয় ইভাপোরেশন তোমাৰ লিকুইড স্টেটৰ পৰা গেছিয়াছ স্টেটলৈ ঠিক আছে লিকুইডৰ পৰা ডাইৰেক্ট তোমাৰ গেছিয়াছ স্টেটলৈ যেতিয়া যাব এই প্ৰসেছটো কোৱা হ'ব ইভাপোরেশন বুলি কোৱা হ'ব
ঠিক আছে লিকুইড টু গ্যাস যেতিয়া বনিব তাক আমি কি বুলি কম ইভাপোৰেচন বুলি কম কনডেনসেচন হৈ গ'ল মেল্টিং হৈ গ'ল ইভাপোৰেচন হৈ গ'ল আৰু আমি গোটেইটো চাই পেলাই আমি আমাৰ শুদ্ধ আনসাৰটো পালো চাৰিয়া সাবলিমেশন ঠিক আছে থ্যাংক ইউ ভেৰি মাচ আজি ইমানতে মই এৰি দিছো কাৰণ এইবিলাক ইউটিউবত দিয়া ক্লাছ ঠিক আছে আপুনি যদি গোটেই সম্পূৰ্ণ ক্লাছখিনি চাব খোজে আপুনি আমাৰ এপ বিদ্যা কোচিং কিতাপত ডাউনলোড কৰিব খুব অতি কম মূল্যত আপোনাৰ কাৰণে গোটেই আপুনি ডেমো ভিডিঅ' চাই ল'ব আগত কাৰণ ডেমো ভিডিঅ' নোচোৱাকৈ আমাৰ এপ ডাউনলোড কৰিবলৈ আমি প্ৰতিটো ভিডিঅ'তে মানা কৰোঁ ঠিক আছে যদি কিবা দৰকাৰ হয় 60036526 কল কৰিব ইয়াত আপুনি গম পাব যে কেনেকুৱা কোৰ্সটো কি আছে বা পিডিএফ ডেমো চালে আপুনি ল'ব পাৰিব আপুনি ইউটিউবত গৈ 10 20 50টা কিমানটা ডেমো ক্লাছ চাই চাওক আৰু তাৰ পৰা ডিসাইড কৰিব যদি ইয়াতকৈ আৰু ভাল ক'ৰবাত আপুনি পাইছে চিটেটৰ কোৰ্স বা যিকোনো কোৰ্স আমি পঢ়াবলৈ বাদ দিম থ্যাংক ইউ ভেৰি মাচ